এটা বিশেষ খবৰ লৈ আহিছো যেহেতু ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ কিয়নো ৰাজ্যৰ লাখ লাখ লোকে এতিয়া নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব আৰু নতুনকৈ প্ৰায় 42000 লোকক ৰেচন কাৰ্ডৰ নামত অন্তৰ্ভুক্ত কৰা হৈছে আৰু সেই 42000 লোকে এই যেহেতু নৱবৰ্ষ সমাগত তেনেস্থলত নৱবৰ্ষৰ প্ৰাক্ষণত সেই 42000 লোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব কোন কোন জিলাত কিমান কেইগৰাকী হিতাধিকাৰীয়ে ৰেচন কাৰ্ড লাভ কৰিব লৈ আহিছো সবিশেষ নতুন বছৰৰ প্ৰাক্ষণত ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এটা ডাঙৰ খবৰ যেহেতু নতুনকৈ কেইবাগৰাকীও হিতাধিকাৰীয়ে এতিয়া ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব আৰু নতুনকৈ 42,85,745টা পৰিয়ালে লাভ কৰিব ৰেচন 7 জানুৱাৰীৰ ভিতৰত লাভ কৰিব এই ৰেচন কাৰ্ড 7 জানুৱাৰী যেটো সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে গতিকে 7 জানুৱাৰীৰ ভিতৰত এই ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব কোনখন জিলাত কিমান লোকে লাভ কৰিব ৰেচন কাৰ্ড যেহেতু জিলা ভিত্তিক বিভাজন কৰি দিয়া হৈছে কিমান কেইগৰাকী পৰিয়ালে লাভ কৰিব তেনেস্থলত কোন জিলাত কিমানজন হিতাধিকাৰীয়ে এই ৰেচন লাভ কৰিব তাৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে আৰু সেই তালিকা আমি আপোনালোকক দেখুৱাম বজালিত 39078 গৰাকীয়ে লাভ কৰিব 49878 গৰাকীয়ে লাভ কৰিব বজালিত আৰু বাক্সা জিলা লাভ কৰিব 99576 গৰাকীয়ে 99576 গৰাকীয়ে বাক্সাত লাভ কৰিব বৰপেটাত 1,43,656 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড বিশ্বনাথত 95,561 গৰাকী হিতাধিকাৰীয়ে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব বঙাইগাঁৱত লাভ কৰিব 1,11,775 গৰাকী হিতাধিকাৰীয়ে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব এবাৰ বঙাইগাঁৱত আৰু কাছাৰত লাভ কৰিব 2,14,466 গৰাকীয়ে নতুনকৈ কাছাৰত লাভ কৰিব চৰাইদেউত লাভ কৰিব 68,245 গৰাকী হিতাধিকাৰীয়ে নতুনকৈ যে ৰেচন কাৰ্ড দিয়া হ'ব সেই ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব শ্ৰীলংকাত লাভ কৰিব 96,061 গৰাকীয়ে 96,061 গৰাকীয়ে শ্ৰীলংকাত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব যেহেতু তালিকা ইতিমধ্যে প্ৰকাশ পাইছে আৰু দৰঙত লাভ কৰিব 86,925 গৰাকীয়ে দৰং জিলাত লাভ কৰিব এই নতুনকৈ ৰেচন কাৰ্ড ধেমাজিত 1,12,126 গৰাকী হিতাধিকাৰীয়ে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব ধুবুৰীত 2,37,379 গৰাকীয়ে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব যেহেতু ৰেচন কাৰ্ডৰ যি নতুন তালিকা প্ৰকাশ পাইছে আৰু ডিব্ৰুগড়ত 1,70,454 গৰাকীয়ে এই ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব ডিমা হাছাওত 27,722 গৰাকী পৰিয়ালে বা 22টা পৰিয়ালে এই নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব গোৱালপাৰাত 1,20,842 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড যেহেতু জিলা ভিত্তিক এইদৰে বিভাজন কৰা হৈছে আৰু গোলাঘাটত 1,01,462 গৰাকীয়ে এই ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব যি নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে সেই ৰেচন কাৰ্ড হাইলাকান্দিত লাভ কৰিব 90,470 গৰাকীয়ে হাইলাকান্দিত লাভ কৰিবলৈ সক্ষম হ'ব যিহেতু তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু সেই তালিকা অনুসৰি হোজাইত লাভ কৰিব 1,52,195 গৰাকীয়ে লাভ কৰিব হোজাইত যোৰহাটত 1,19,049 গৰাকীয়ে হোজাইত লাভ কৰিবলৈ সক্ষম হ'ব নতুন ৰেচন কাৰ্ড কামৰূপত লাভ কৰিব 2,63,972 গৰাকী হিতাধিকাৰীয়ে কামৰূপত লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইফালে কামৰূপ মহানগৰত লাভ কৰিব 1,09,734টা পৰিয়ালে নতুনকৈ এই যি 42 লাখক ৰেচন কাৰ্ড দিয়া হ'ব সেই ৰেচন কাৰ্ড লাভ কৰিব কাৰ্বি আংলঙত লাভ কৰিব 1,03,498টা পৰিয়ালে কৰিমগঞ্জত 1,43,939টা পৰিয়ালে এই ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব কোকৰাঝাৰত লাভ কৰিব 1,39,587 গৰাকী পৰিয়ালে এই নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব যেহেতু 42 লাখ লোকক দিয়া হ'ব আৰু লখিমপুৰত 1,80,182টা পৰিয়ালে এই ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব মাজুলীত 35,396 গৰাকী পৰিয়ালে এই নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব মৰিগাঁৱত লাভ কৰিব 1,13,961 গৰাকী হিতাধিকাৰীয়ে নতুনকৈ এই ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব আৰু নগাঁৱত 2,49,270 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড নলবাৰী জিলাত লাভ কৰিব 96,576 গৰাকীয়ে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব নলবাৰী শিৱসাগৰত লাভ কৰিব 1,26,503 গৰাকীয়ে শিৱসাগৰত লাভ কৰিবলৈ সক্ষম হ'ব এই ৰেচন কাৰ্ড আনহাতে শোণিতপুৰত 1,21,765 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড আৰু দক্ষিণ শালমৰাত 80,942 গৰাকী হিতাধিকাৰীয়ে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব তামুলপুৰত লাভ কৰিব 54,023 গৰাকীয়ে তামুলপুৰত লাভ কৰিবলৈ সক্ষম হ'ব নতুনকৈ ৰেচন কাৰ্ড যেহেতু 42 লাখক দিয়া হ'ব আৰু তিনিচুকীয়াত লাভ কৰিব 1,72,126টা পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব তিনিচুকীয়াত উদালগুৰিত লাভ কৰিব 1,40,373টা পৰিয়ালে উদালগুৰিত লাভ কৰিবলৈ সক্ষম হ'ব ৰেচন কাৰ্ড পশ্চিম কাৰ্বি আংলঙত
46,346টা পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব মুঠ 42,85,745 গৰাকী লোকে এই ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব যেহেতু নতুনকৈ দিয়া হ'ব আৰু 12 জানুৱাৰীৰ পৰা মধ্যবিত্ত পৰিয়ালেও পাব ৰেচন কাৰ্ড এতিয়াৰ পৰা কেৱল দুখীয়া দৰিদ্ৰ শ্ৰেণী নহয় মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালেও ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব আৰু পূৰ্বে বছৰি 2 লাখ উপাৰ্জন কৰা ব্যক্তিয়ে লাভ কৰিছিল ৰেচন কাৰ্ড পূৰ্বে যেহেতু 2 লাখ উপাৰ্জন যাৰ হৈছিল বছৰি তেওঁলোকে লাভ কৰিছিল কিন্তু এতিয়াৰ পৰা বছৰি 4 লাখ উপাৰ্জন কৰা ব্যক্তিয়েও লাভ কৰিব বিনামূলীয়া ৰেচন বছৰি যাৰ উপাৰ্জন 4 লাখ তেওঁলোকেও এতিয়াৰ পৰা বিনামূলীয়া ৰেচন লাভ কৰিবলৈ সক্ষম হ'ব মাহিলী 30,000 টকা উপাৰ্জন কৰা ব্যক্তিয়েও লাভ কৰিব এই ৰেচন কাৰ্ড আৰু যেহেতু নতুন বছৰ নৱবৰ্ষ সমাগত তেনেস্থলত নৱবৰ্ষৰ পূৰ্বে এতিয়া এইদৰে ৰেচন কাৰ্ড বিতৰণ কৰা হৈছে নতুনকৈ যিসকলৰ নাম অন্তৰ্ভুক্ত হৈছে কোন জিলাত এতিয়া নতুনকৈ নাম অন্তৰ্ভুক্ত কৰা হৈছে যিসকল হিতাধিকাৰীয়ে এতিয়া নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব সেইসকল হিতাধিকাৰীৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে আৰু চৰকাৰৰ ফালৰ পৰা যিখন তালিকা প্ৰকাশ পাইছে বা যিখন তালিকা আমাৰ হাতলৈ আহিছে সেই তালিকাখন মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই যিখন তালিকা এই তালিকাখন ইতিমধ্যে প্ৰকাশ পাইছে যিখন তালিকাত সকলোবোৰ জিলা কোন জিলাৰ কিমান কেইগৰাকী হিতাধিকাৰীয়ে এই তালিকাত নাম আছে কিমান কোন জিলাৰ পৰা কিমান কেইগৰাকী হিতাধিকাৰীয়ে এই ৰেচন কাৰ্ড লাভ কৰিব তাৰ সবিশেষ ইয়াত দিয়া হৈছে আৰু যিহেতু ইয়াত দিয়া হৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত 40 লাখতকৈ নতুন হিতাধিকাৰী অন্তৰ্ভুক্তকৰণ ইতিমধ্যে সম্পন্ন কৰা হৈছে যিহেতু 42,85,745 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব এই নতুনকৈ ৰেচন আৰু এই জিলা দিয়া হৈছে বজালী জিলাৰ পৰা 49,870 গৰাকীয়ে লাভ কৰিব এই ৰেচন কাৰ্ড বাক্সা জিলাৰ পৰা লাভ কৰিব এই 99,576 গৰাকীয়ে ৰেচন কাৰ্ড লাভ কৰিব বৰপেটা জিলাৰ পৰা লাভ কৰিব 1,42,656 গৰাকী বিশ্বনাথৰ পৰা লাভ কৰিব 95,561 গৰাকী হিতাধিকাৰীয়ে বঙাইগাঁৱৰ পৰা লাভ কৰিব 1,11,755 গৰাকী কাছাৰ জিলাৰ পৰা লাভ কৰিব এয়া 2,14,464 গৰাকী চৰাইদেউৰ পৰা লাভ কৰিব 68,245 গৰাকীয়ে চিৰাঙৰ পৰা লাভ কৰিব 96,161 গৰাকীয়ে দৰঙৰ পৰা লাভ কৰিব 86,925 গৰাকীয়ে ধেমাজিৰ পৰা লাভ কৰিব ধেমাজি জিলাত লাভ কৰিব 1,12,126 গৰাকীয়ে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব ধুবুৰীৰ যিসকলে লাভ কৰিব সেয়া হৈছে 2,37,379 এই সকল লোকে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব আনহাতে ডিব্ৰুগড়ত লাভ কৰিব 1,70,454 গৰাকীয়ে ডিমা হাছাওত লাভ কৰিব 27,722 গৰাকীয়ে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব গোৱালপাৰাত লাভ কৰিব 1,20,842 গৰাকীয়ে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব গোলাঘাটত লাভ কৰিব গোলাঘাটত 1,01,462 গৰাকীয়ে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব হাইলাকান্দিত লাভ কৰিব 90,470 গৰাকীয়ে লাভ কৰিব হাইলাকান্দিত আৰু হুজাইত লাভ কৰিব 1,52,195 গৰাকীয়ে হুজাইত লাভ কৰিব যোৰহাটত লাভ কৰিব 1,19,049 গৰাকীয়ে যোৰহাটত লাভ কৰিব আৰু ইফালে কামৰূপত লাভ কৰিব 2,63,972 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব কামৰূপ মেট্ৰ' অৰ্থাৎ কামৰূপ মহানগৰত লাভ কৰিব 1,09,734 গৰাকীয়ে লাভ কৰিব কামৰূপ মেট্ৰ'ত কাৰ্বি আংলঙত লাভ কৰিব 1,03,498 গৰাকীয়ে লাভ কৰিব ৰেচন কাৰ্ড কৰিমগঞ্জত লাভ কৰিব 1,43,939 গৰাকীয়ে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব আৰু কোকৰাঝাৰত লাভ কৰিব 1,39,587 গৰাকীয়ে লাভ কৰিব কোকৰাঝাৰত লখিমপুৰত লাভ কৰিব 1,80,812 গৰাকী হিতাধিকাৰীয়ে মাজুলীত লাভ কৰিব 35,396 গৰাকী হিতাধিকাৰী আৰু ইফালে মৰিগাঁৱত লাভ কৰিবলৈ সক্ষম হ'ব 1,13,961 গৰাকী হিতাধিকাৰীয়ে নগাঁৱত লাভ কৰিব 2,49,270 গৰাকী হিতাধিকাৰীয়ে নলবাৰীত লাভ কৰিব 96,574 গৰাকী হিতাধিকাৰীয়ে অথবা পৰিয়ালে শিৱসাগৰত লাভ কৰিব 1,26,503টা পৰিয়ালে শোণিতপুৰত লাভ কৰিব 1,31,765টা পৰিয়ালে দক্ষিণ শালমৰাত লাভ কৰিব 80,842টা পৰিয়ালে তামুলপুৰত লাভ কৰিব 54,023টা পৰিয়ালে তিনিচুকীয়াত লাভ কৰিব 1,72,126টা পৰিয়ালে আৰু ইফালে উদালগুৰিত লাভ কৰিব 1,40,373টা পৰিয়ালে আৰু পশ্চিম কাৰ্বি আংলঙত লাভ কৰিব 46,340টা পৰিয়ালে আৰু এই যি জিলাকেইখনত ভগোৱা হৈছে বা বিভাজন কৰি দিয়া হৈছে আৰু সৰ্বমুঠ
42,745 গৰাকী পৰিয়ালে বা 45 গৰাকী হিতাধিকাৰীয়ে এই লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড যেহেতু 7 জানুৱাৰীৰ পৰা এই ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব বা 7 জানুৱাৰীৰ পৰা এই যেহেতু ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব তেনেস্থলত নতুনকৈ এই সকল লোকে লাভ কৰিব ৰেচন কাৰ্ড আৰু এতিয়াৰ পৰা কেৱল দুখীয়া বা দৰিদ্ৰ শ্ৰেণীৰ লোকেই নহয় যিসকল মধ্যবিত্ত শ্ৰেণীৰ পৰিয়াল আছে মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালেও লাভ কৰিব ৰেচন কাৰ্ড পূৰ্বে কেৱল দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক দি অহা হৈছিল এই ৰেচন কাৰ্ড আৰু এতিয়াৰ পৰা দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ বাহিৰেও মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালৰ বাবে এই ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব আৰু 12 জানুৱাৰীৰ পৰা মধ্যবিত্ত শ্ৰেণীৰ যিসকল পৰিয়াল থাকিব সেই সকল পৰিয়ালে 12 জানুৱাৰীৰ পৰা লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড আৰু এতিয়া শেহতীয়াকৈ যি তালিকা প্ৰকাশ কৰা হৈছে 42,85,745টা পৰিয়ালৰ বা হিতাধিকাৰী এই 42,85,745টা হিতাধিকাৰীয়ে 7 জানুৱাৰীৰ পৰা লাভ কৰিব ৰেচন কাৰ্ড 7 জানুৱাৰীত এই ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব আৰু পূৰ্বে যিসকলে 2 লাখ টকা উপাৰ্জন কৰিছিল বছৰি তেওঁলোকেহে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল কিন্তু এতিয়াৰ পৰা যিসকলে বছৰি 4 লাখ টকা উপাৰ্জন কৰিব সেইসকলেও লাভ কৰিব এতিয়া ৰেচন কাৰ্ড গতিকে বিনামূলীয়া ৰেচন এতিয়া তেওঁলোকেও লাভ কৰিব যিসকলে বছৰি 4 লাখ টকা উপাৰ্জন কৰে আৰু মাহিলী 30,000 টকা যিসকলে উপাৰ্জন কৰে মাহিলী 30,000 টকা উপাৰ্জন কৰা ব্যক্তিও এই ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব যেহেতু এই নতুনকৈ ব্যৱস্থা কৰা হৈছে আৰু নতুনকৈ নাম অন্তৰ্ভুক্ত কৰা হৈছে যেহেতু চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছিল দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ বাবে যেহেতু প্ৰথমে এই ব্যৱস্থা আৰম্ভ তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত সেই 10 তাৰিখৰ ভিতৰত আমাৰ যিমানখিনি পুৰণা কাৰ্ডৰ যি চাউল দিবলগীয়া আছে সেইখিনি চাউল দিয়া হ'ব আৰু 42,85,000 নতুন হিতাধিকাৰী আমি 17 জানুৱাৰী তাৰিখৰ পৰা অৰ্থাৎ 3 মাঘৰ তাৰিখৰ পৰা আমি প্ৰতিটো সমষ্টি ডিষ্ট্ৰিবিউট কৰি আৰু যাৰ কাৰণে নেকি প্ৰতিটো সমষ্টিতে আমাৰ মন্ত্ৰীসকলক 7খন সভাৰ কাৰণে দায়িত্ব অৰ্পণ কৰা হৈছে আমাৰ অট'নমাছ কাউন্সিলৰ যিসমূহ মুখ্য কাৰ্যবাহী তেওঁলোককো দায়িত্ব অৰ্পণ কৰা হৈছে এনেকুৱাকৈ এখন আমি লিষ্ট প্ৰস্তুত কৰিছোঁ আৰু সেইকাৰণে আমি 17 জানুৱাৰীৰ পৰা 7 দিন জোৰা আমি সমগ্ৰ অসমতে যে নতুন হিতাধিকাৰীসকলক আমাৰ ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী আমি হাতত ল'ম আমাৰ যি 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত সেই 10 তাৰিখৰ ভিতৰত আমাৰ যিমানখিনি পুৰণা কাৰ্ডৰ যি চাউল দিবলগীয়া আছে সেইখিনি চাউল দিয়া হ'ব আৰু 42,85,000 নতুন হিতাধিকাৰী আমি 17 জানুৱাৰী তাৰিখৰ পৰা অৰ্থাৎ 3 মাঘৰ তাৰিখৰ পৰা আমি প্ৰতিটো সমষ্টি ডিষ্ট্ৰিবিউট কৰি আৰু যাৰ কাৰণে নেকি প্ৰতিটো সমষ্টিতে আমাৰ মন্ত্ৰীসকলক 7খন সভাৰ কাৰণে দায়িত্ব অৰ্পণ কৰা হৈছে আমাৰ অট'নমাছ কাউন্সিলৰ যিসমূহ মুখ্য কাৰ্যবাহী তেওঁলোককো দায়িত্ব অৰ্পণ কৰা হৈছে এনেকুৱাকৈ এখন আমি লিষ্ট প্ৰস্তুত কৰিছোঁ আৰু সেইকাৰণে আমি 17 জানুৱাৰীৰ পৰা 7 দিন জোৰা আমি সমগ্ৰ অসমতে যে নতুন হিতাধিকাৰীসকলক